উষ্ণতা বাঢ়ি গৈ আছে সেইখিনিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি গছৰ পুলি অলপমান মানে বৃক্ষৰোপণ অলপমান কৰিলোঁ। লগতে আমি প্লাষ্টিক বৰ্জনৰ মানে সজাগতা সভা এটা কৰিলোঁ। আচলতে আমাৰ আজি মানে বৃক্ষৰোপণ আৰু প্লাষ্টিক বৰ্জনৰ ব্যৱস্থা। আজি আনুমানিক 60 পৰা 70 জন মানুহে আমাৰ ভাগী হয়। বাৰ্তা দিব বিচাৰোঁ যাতে আমি প্লাষ্টিকটো বৰ্জন কৰিব লাগে আৰু প্লাষ্টিক বৰ্জন কৰি মানে পৰিৱেশ গঢ়িব পাৰোঁ তাৰ চেষ্টা এটা কৰিলোঁ। মোৰ উদ্যোগত লগতে আমাৰ মহেন্দ্ৰনগৰ বজাৰ কমিটিৰ সহযোগত আৰু লগতে আমাৰ এই মহেন্দ্ৰনগৰ বিশেষ সমাজকৰ্মী ব্যক্তিসকলৰ সহযোগত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা গৈছে। তাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। তামোলপুৰ নাগৰিজুলি অঞ্চলৰ যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাক ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষভাৱে মহেন্দ্ৰনগৰ গৈবাৰী বজাৰ উন্নয়ন সমিতিৰ সহযোগত আৰু এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সহযোগত আজি আমাৰ এই গৈবাৰী মহেন্দ্ৰনগৰ বজাৰস্থলীত আমি এটি সৰু সজাগতা সভাও কৰিলোঁ। আৰু সজাগতা সভাৰ লগে লগে সভাৰ মূল থিমটো আছে আমাৰ প্লাষ্টিক বৰ্জন। আপোনালোকে দেখাই পাইছে বিশ্বত যেনেকুৱা প্ৰদূষণ যেনেকুৱা বাঢ়ি আহিছে, আমি যদি দিনে দিনে যদি প্লাষ্টিক কিন্তু ইয়াক যদি আমি বৰ্জন নকৰোঁ, আহি থকা দিনবোৰ খুবেই বেয়া এটা পৰিৱেশত যাই আছে। যাৰ পৰিপ্ৰেক্ষিতত আমি সকলো একগোট হৈ বা একত্ৰিত হৈ বন বিভাগেই হওক বা বিভিন্ন NGO হওক বা ইয়াৰে স্থানীয় সমাজকৰ্মীসকলে হওক আমি এটা পণ লৈছোঁ যাতে আজি আমাৰ বিশেষকৈ এই চেগতে মই ধন্যবাদ দিব লাগিব তামোলপুৰ জিলা মাননীয় আয়ুক্ত পংকজ চক্ৰৱৰ্তী দেৱক। তেখেতে আৰু বিশেষকৈ গ্ৰাম্য বিকাশ মঞ্চৰ সহযোগতো আমি যোৱা কেইদিন ধৰি আমি ধাৰাবাহিক হিচাপে প্লাষ্টিক বৰ্জন কাৰ্যসূচী আমি এই অঞ্চলত আমি চলাই আছোঁ। আজিও ঠিক সেইদৰে প্লাষ্টিক বৰ্জন কাৰ্যসূচীৰ লগতে আমি ঔষধিমূলক যি গছ আমি বজাৰ চৌহদত আমি ৰোপণ কৰিছোঁ, মহানিম গছ আৰু আমাৰ এই বকুল গছ এনেকৈ কৰি আমি এই বজাৰ চৌহদৰ ভিতৰত আমি আজি ৰোপণ কৰিছোঁ। আমি দিব বিচাৰিছোঁ যাতে আজিৰ পৰা আপোনালোকে পণ লওক, যাতে আপোনালোকে ঘৰৰ পৰা আহোঁতে কাপোৰৰ বেগ আপোনালোকে নিজে হাততে লৈ আহক, যাতে প্লাষ্টিক যাতে আমি দূৰীকৰণ কৰি যাতে সুন্দৰ এটা পৰিৱেশ সুন্দৰ বাতাবৰণ যাতে আমি এই সমাজৰ আজি এই গৈবাৰী বা বজাৰৰ যোগেদি আমি অসমবাসী বা আমি বিটিআৰবাসী বা বিশ্ববাসীক আমি দিব পাৰোঁ, সেইটো আমি পণ লৈ সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি ইয়াতে প্লাষ্টিক বৰ্জনৰ এটা আমি এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে আমি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ এই এৱাৰনেছৰ লগত আমাৰ প্ৰশাসনৰ লোক আমাৰ আজি ইয়াতে তেওঁলোক সহায় সহযোগিতা আগবঢ়ালে। মহেন্দ্ৰনগৰ বজাৰ সমিতিৰ পৰা উন্নয়ন সমিতিৰ লোকসকলে আমাক ইয়াতে সহায় সহযোগিতা আগবঢ়ালে আৰু তেওঁলোকৰ সহযোগত আৰু বিশ্বজিৎ বসাকৰ উদ্যোগত যি আজিৰ এই অনুষ্ঠান ইয়াতে আমি পালন কৰিলোঁ, অনুষ্ঠিত কৰিলোঁ। এটা কথা আমি ক'ব বিচাৰিম, আজি আপুনি যদি দেখা পায় বিশ্বৰ যিখিনি আপোনাৰ ডাঙৰ ডাঙৰ দেশবিলাক আছে তাতে আজি আমাৰ ভাৰতৰ কথাটো বাদেই দিয়ক, বিশ্বৰ ডাঙৰ ডাঙৰ দেশবিলাকত আজি যে প্লাষ্টিকৰ যি ব্যৱহাৰ সেই ব্যৱহাৰে এনেকুৱা এটা পৰ্যায় গৈ আছে, সেইটো পৰ্যায় এটা সময়ত আমাৰ ইয়াতেও হ'ব। সেইকাৰণে আমি আগতীয়াকৈ ইয়াৰ বাবে আমি ৰাইজক সজাগ আৰু সচেতন হৈ থকাৰ বাবে আমি সদায় প্ৰস্তুত।